Hey guys, welcome back to my channel Digital Help LTD। তো সব ফ্রেন্ড প্রতিদিন নিচিনা মই আজি আপোনালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ ভিডিও লৈ আহিছোঁ। তো সব ফ্রেন্ড আজিৰ ভিডিঅ' বিষয় হ'ল PM কিষাণৰ মানে 16 নম্বৰ যিটো কিস্তি আছিল এইটো ঘোষণা হৈছে কিমান তাৰিখত দিব। তো সব ফ্রেন্ড মই আপোনালোকক দেখাই দি আছোঁ, আপোনালোকে ভিডিও চাই থাকিব। তো সব ফ্রেন্ড আপোনালোকৰ PM কিষাণৰ 16 কিস্তি আপোনালোকে চাবৰ কাৰণে যিকোনো ব্ৰাউজাৰ অন কৰাৰ পিছত তো সব ফ্রেন্ড আপোনালোকে সাৰ্চ কৰি দিব PM কিষাণ বুলি সাৰ্চ কৰি দিব। সার্চ করে দেওয়ার পিছত তো সব ফ্রেন্ড একটা ইন্টারফেস আহিব দেখা পাইছে PM কিষাণ, এটা অপশন বলে ক্লিক করে দিব। ক্লিক করে দেওয়ার পিছত তো সব ফ্রেন্ড আপোনালোকৰ একটা ইন্টারফেস আহিব দেখা পাইছে। তাৰপিছত এনেকুৱা এটা পপ আপ আহিব দেখা পাইছে মোদী চৰকাৰ কি গ্যাৰাণ্টি কিষাণ কি হৰ সাল 6,000 रुपया। তো আপোনালোকে এইটোতো প্ৰতি বছৰে 6,000 টাকা দিয়ে। তো এইবাৰ মানে 16 নম্বৰ কিস্তি দিব এতিয়া। তো 16 নম্বৰ কিস্তিটো আপোনালোকে কেনেকৈ মানে কিমান তাৰিখত পাব ইয়াতে ঘোষণা কৰিছে মই আপোনালোকে দেখাই দি আছোঁ। তো এই পপ আপটো আপোনালোকে কি কৰিব, এইটো বেক কৰি দিব। বেক কৰি দিয়াৰ পিছত তো সব আকৌ ইয়াতে ক্লিক কৰিব। ক্লিক কৰি তলফালে স্ক্ৰল ডাউন কৰিব। কৰাৰ পিছত তো সব ফ্ৰেণ্ড তো তলফালে স্ক্ৰল ডাউন কৰাৰ পিছত তো সব ফ্ৰেণ্ড এটা দেখা পাইছে অনাৰেবল প্ৰাইম মিনিষ্টাৰ উইল ৰিলিজ দ্য ইনষ্টলমেণ্ট অফ PM কিষাণ স্কিম অফ 28 ফেব্ৰুৱাৰী 2024। তো সব ফ্ৰেণ্ড এটা দেখা পাইছে আপোনালোকৰ PM কিষাণৰ যি 16 নম্বৰ কিস্তি আছিল 28 ফেব্ৰুৱাৰী 2024 মানে ৰিলিজ কৰিব। তো সব ফ্ৰেণ্ড এটা দেখা পাইছে EKYC is mandatory for PM Kishan register farmer OTP basis EKYC available on PM Kishan portal। তো সব ফ্রেন্ড যেহেতু আপোনালোকৰ মানে EKYC কৰা নাই আপোনালোকে সেইবিলাক মানে কেণ্ডিডেটে আপোনালোকৰ EKYC কৰিব লাগিব, নহ'লে আপোনালোকৰ 16 নম্বৰ যিটো কিস্তি আছিল সেই কিস্তিটো নাপাব। তো সব ফ্ৰেন্ড যিহেতু আপোনালোকে এতিয়ালৈকে মানে EKYC কৰা নাই আপোনালোকে সোনকালে মানে আপোনালোকে EKYC কৰি লওক। আপোনালোকে নিজে নিজে কৰিব পাৰিব, বায়োমেট্ৰিকৰ সহায়ত কৰিব পাৰিব, EKYC বা OTPৰ সহায়ত কৰিব পাৰিব, বা আপোনালোকৰ যিকোনো CSC চেণ্টাৰতে আপোনালোক কৰিব পাৰিব। তো সব ফ্ৰেণ্ড আপোনালোকে যদি মানে EKYC কৰা নাই কেনেকৈ কৰিব মই দেখাই দি আছোঁ। তো সব ফ্ৰেণ্ড আপোনালোকে বেক কৰিব। বেক কৰাৰ পিছত তো সব ফ্ৰেণ্ড দেখা পাইছে PM কিষাণ কেছ কৰাৰ পিছত দেখা পাইছে ইয়াতে EKYC এটা অপশ্যন ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত তো সব ফ্ৰেণ্ড এটা ইণ্টাৰফেচ আহিব। তাৰপিছত দেখা পাইছে ইয়াতে আপোনালোকৰ আধাৰ নাম্বাৰটো মাৰিব। আধাৰ নাম্বাৰটো মাৰাৰ পিছত সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আধাৰ নাম্বাৰটো আহি যাব। অহাৰ পিছত তো সব ফ্ৰেণ্ড আপোনালোকে নেক্সট প্ৰচেছটো আপোনালোকক মানে মই এইটো অলৰেডি ভিডিঅ' বনাই ৰাখিছোঁ মোৰ চেনেলত, আপোনালোকে চাই ল'ব কেনেকৈ মানে EKYC কৰিব লাগে। তো সব ফ্ৰেণ্ড আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে। সব ভিডিঅ'টো ভাল লাগে মোৰ ভিডিঅ' লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন ভিডিঅ' মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি নাপাহৰিব। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।